ছবি ভিডিও দেখি বুজিছে নহয় কুটুমৰ যুদ্ধ দুইফালে পূৰ্ণোদ্যমে চলিছে এতিয়া হাতত পপকৰ্ন লৈ যুদ্ধ চোৱাহে কথা ৰব যুদ্ধ মানে ইজৰাইল ইৰাণ আমেৰিকাৰ যুদ্ধৰ কথা কোৱা নাই আমাৰ যুদ্ধখনৰ কথা কৈছো আহক আহক এতিয়া সোফাই চকিয়ে যতে পায় আহল বহলকৈ বহি লওক যুদ্ধ চাওঁ সেইফালে এজনে টেনচনত টঙি ঘৰত উঠিছে সেইজনক আকৌ চিনি পায় নহয় অলপমান চাই লওক ২৬ নিৰ্বাচনৰ টেনচন খুব চলি আছে সাংঘাতিক ধৰণে টেন্স সিচুৱেশ্যন এটা মোৰ মুখমণ্ডল মোৰ কাণ সব দেখি নিশ্চয় আপোনালোকে বুজি পাইছে যে মই যথেষ্ট টেনচনত আছো কাণ মোৰ মুখমণ্ডল সকলো বোলে গৰম হৈ গৈছে অখিলদাৰ মোৰ মুখমণ্ডল মোৰ কাণ সব দেখি নিশ্চয় আপোনালোকে বুজি পাইছে এইফালে মানে আমাৰ ফালে আকৌ নিজৰ কাৰ্যালয়তেই শ্লোগান প্ৰতিবাদ এইফালে মানে আমাৰ অগপৰ কথা কৈছো আকৌ অগপৰ আমবাৰী কাৰ্যালয়ত প্ৰতিবাদ অগপ কৰ্মীৰ মানে এইবাৰ মধ্য গুৱাহাটী ৰমেনদাক লাগিবই কোনো কম্প্ৰমাইজ নহব দলে বলে কাৰ্যালয়ত সোমাই জিন্দাবাদ জিন্দাবাদ এনেকৈয়ে চলিছে ৰমেনদাক টিকট দিবই লাগিব মধ্য গুৱাহাটীৰ এই আপোনাৰ যিটো মধ্য গুৱাহাটী সমষ্টি এটি অসমখন আমাৰ দুৰ্গ এই দুৰ্গত আমি কোনোপধ্যে এৰিব নোৱাৰোঁ ৰমেন নাৰায়ণ কলিতাই যিখিনি কাম কৰিছে অসমৰ 126টা বিধায়কৰ ভিতৰত 1 নম্বৰ লিষ্টত ৰমেন নাৰায়ণ কলিতাই আছে সেইগতিকে ৰমেন নাৰায়ণ কলিতাক আমি কোনোমধ্যে মধ্য গুৱাহাটী আমি সমষ্টিৰ ৰাইজ এৰিব নোৱাৰোঁ যে তেখেতক যিকোনো প্ৰকাৰে আমি চলাবলৈ কৌশলে আমি তেখেতক আমাক টিকেটটো লাগিব আৰু তেখেতক যিকোনো প্ৰকাৰে আমি তেখেতক নেৰোঁ আমাৰ কথা হৈছে ৰমেন্দ্ৰ নাৰায়ণ কলিতা আমাক টিকেট লাগে ৰমেন্দ্ৰ নাৰায়ণ কলিতাই পুনৰবাৰ নিৰ্বাচন খেলিব আৰু বিপুল ভোটত জয়লাভ কৰিব কাৰণ গোটেই ৰাইজ মধ্য গুৱাহাটীৰ ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ লগত আছে ৰব ইমানকৈ ক'লে ৰমেনদাক টিকট লাগিবই 30 বছৰে ৰমেনদা মধ্য গুৱাহাটী মানে নহয় পশ্চিম গুৱাহাটীৰ বিধায়ক হৈ আছে পিছে আমবাৰীত প্ৰতিবাদ কৰিবলৈ আহি অতুল্লা কেশৱদাক নাপালে এওঁলোকে অতুল্লা কেশৱদা নাই পৰিস্থিতি চম্ভালাৰ দায়িত্ব ফণিদাই কৈছে যদিৰ কথা অহা নাই আলোচনা হ'ব মধ্য গুৱাহাটী অগপক লাগিবই যদি কথাটো এতিয়া আহি পৰা নাই এইকাৰণে পৰা নাই যে আলোচনা আমাৰ শেষ হোৱা নাই আলোচনা আৰু হ'ব ফণিদায়ো প্ৰতিবাদকাৰীৰ সুৰতেই সুৰ মিলাই দিলে বীৰেন্দাও আহিল বীৰেন্দাই পিছে অলপ কিবা কিবি কৈ দিলে এতিয়ালৈতো আলোচনা প্ৰক্ৰিয়া চলি আছে সম্পূৰ্ণ নহ'লে কথা নকওঁ কিন্তু আমি অসম গণ পৰিষদ দলে ৰমেন নাৰায়ণ কলিতায়ো প্ৰাৰ্থিত্ব পোৱাটো বিচাৰোঁ ৰ'ব এইবাৰ উজনিৰ ফালে কি হৈছে চাই লওক যোৰহাট শিৱসাগৰত একদম জিন্দাবাদ জিন্দাবাদ চলিছে শিৱসাগৰত বোলে নাটক কৰাজনক নালাগে অগপক বাইক ৰেলী কৰি জিতুহঁতে কৈছে নাটক কৰাজন মানে কাৰ কথা কৈছে জিতুৱে মাননীয় মুখ্যমন্ত্ৰীৰ নেতৃত্বত যি এটা সুশাসন চলি আছে ৰাজ্যখনৰ কল্যাণ হৈছে ৰাজ্যখনৰ উন্নয়ন হৈছে সেই উন্নয়ন যাতে ব্ৰতি থাকে ইয়াত আমাৰ এজিপিৰ প্ৰাৰ্থী হ'লেও বিজেপি প্ৰাৰ্থী হ'লেও আমি তেওঁক জয়ী কৰি অনাৰ ক্ষেত্ৰত ইয়াৰ পৰা যি এজন নাটক কৰা বিধায়ক এজন যিহেতু ইয়াৰ পৰা জয়ী হৈ আছে সেই বিধায়কক পুনৰবাৰ ইয়াৰ পৰা উৎখাত কৰিব লাগে উৎখাত কৰি তেওঁ পুলিয়ে বুখাই ইয়াৰ পৰা পঠিয়াব লাগে সেইটো কাৰণে আমাৰ প্ৰচেষ্টা অব্যাহত থাকিব পিছে নাপায় দেই জিতু বৰগোহাঁই অগপই নিশ্চিত জয়ৰ সম্ভাৱনা থকা অতি কমেও 12খন আসন পাবই তাতে 2এখন আসনত অলপ আউল লাগিবই আউলটো সেইফালেও লাগিছে সেইফালে 16টাৰ পৰা 4টা হৈছে এইফালেও অলপ আউল লাগিবই আউল লাগিয়ে গুচি গ'ল অগপৰ বিত্তদা মানে জয়ন্ত খাউন উপায় নাই টিকট নাপালে ৰমেনদায়ো গুচি যাব পাৰে দেই অগপক কাণে কাণে কৈ থোৱাহে কথা এইটো ৰমেনদাক আদৰিবলৈ সেইফালে আকৌ ফুল গামোচালৈ সাজু হৈ আছে লুৰিণ পাৰ্টি ৰ'ব এইবোৰ দেখি শুনি অতুলদা মনে মনে আছে নেকি অতুলদা মানে অগপৰ সভাপতি অতুল বৰাৰ কথা কৈছোঁ অগপৰ সকলোৱে অতুলদা বুলিয়ে কয় আমিও কৈছোঁ দিয়ক আজি নাই নহয় অতুলদায়ো কালিয়ে সঁচা কথাটো কৈ থৈছে অগপৰ কাৰ্যালয়ত এনে হোৱাৰ মূলতে মানে এনে হুলস্থুল হোৱাৰ মূলতে আমাৰো কেইজনমান আছে আমাৰ মানে অতুলদাৰ মুখৰ কথাখিনি শুনি পালে আমাৰ কোন কেইজনৰ কথা কৈছোঁ বুজি পাই যাব সমষ্টি বিষয়ে আপোনালোকে মাষ্টাৰ কাৰণ আপোনালোকে দি আছে নহয় ইতিমধ্যে তো ভাল লাগিছে চাই পেলাই মানুহবিলাক অলপ জগাই দিছে খালি মোৰ অলপ অন্য কাম কৰাটো অলপ অসুবিধা হৈ গৈছে কালিৰ পৰা সেয়া আৰু অন্য একো নাই ঠিকে আছে পিছে ইমানৰ মাজতো অগপই সংকল্প যাত্ৰাৰ কাৰ্যসূচী লৈছে যোৰহাট শিৱসাগৰ কপাই বাইক ৰেলী কৰি অগপৰ পক্ষে যে ঢৌ আহিছে তাকেই বুজাবলৈ চেষ্টা কৰিছে অগপৰ য়ং ব্ৰিগেডে ব্যুৰো ৰিপৰ্ট DY 365